মানুহবোৰ আহে, ডাঙৰ ডাঙৰ গাড়ীবোৰ আহে, তাৰপিছত দেখে, তাৰপিছত ডিগিটো চাই, ডিগিত যদি কিবা কিবি থাকে দিবলৈ কয়, মানুহবোৰ দি দিয়ে, তাৰপিছত আকৌ যায়, আকৌ আহে, এনেকৈ আকৌ চাই, যদি নাথাকে তেতিয়া যাবলৈ যায়। মানে ডিগি আশাতে আমি থাকোঁ আৰু কোনোবা মানুহ আমাক দিবহি নেকি বুলি আমি সেইটো আশাতে আমি ৰৈ থাকোঁ। ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে আমি ৰৈ থাকোঁ, কোনোবা মানুহ আমাক দিবহি নেকি বুলি আমি ৰৈ থাকোঁ। স্কুল ক'ত তোমালোকৰ? মই স্কুল বেছিক তাত। মই ক্লাছ 4ত পঢ়িছোঁ। হয়। স্কুলখনৰ এতিয়া পানী সোমাই গৈছেনে? পানী সোমালে চাগে, জানো। এতিয়াতো গৰম বন্ধ দি আছে। হয়। তোমাৰ কিতাপ ফলি এইবোৰ পানীত ক'ত গ'ল ক'ত নগ'ল গম নাপাওঁ আৰু মানে পানী পটকখিনি আহিলে বস্তুবোৰ সোমাবলৈ মানে সময়ে নহ'লেগৈ আৰু। হয়। এতিয়া একোৱে নাই মানে ঘৰখনত? নাই। কি কৰিবা এতিয়া? এতিয়া কি কৰিম জানো, ইয়াতে ক'ত যাব লাগিব ক'ত যাব নালাগে গম নাই পোৱা। হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে CM হৈ থাকিব, অসমত প্ৰলয়ৰ ওপৰত প্ৰলয় হ'ব। আৰু এই প্ৰলয়ৰ প্ৰথম প্ৰমাণ মই কোৱা কথাটো স্পষ্টকৈ ফুটি উঠিছে যে আচলতে আপাৰ আছামত আজি এই যিটো প্ৰলয়, এইটোক বানপানী বুলি নক'ম, এইটোক প্ৰলয় বুলি ক'ম। কৈছে বানপানী হৈছে, বানপানী নহয়, ইয়াক প্ৰলয় বুলি কয়। প্ৰলয়ৰ হিমন্ত বিশ্ব শৰ্মা, মই তেওঁক ভ্ৰষ্ট বামুণৰ নষ্ট চৰিত্ৰ বুলি এইকাৰণে কৈছিলোঁ, কাৰণ যোনে প্ৰকৃতি ধ্বংস কৰি পেলাই পৃথিৱীৰ অসমৰ প্ৰতিটো বস্তু অনা অসমীয়াৰ হাতত গুজি দিলে আছিলোঁ, যাৰ ফলত আজি অসমৰ অস্তিত্ব আজি শিৱসাগৰত বুজাই দিছে। আজি প্ৰলয় বানে বা প্ৰলয়ৰ যিটো আহিছিলে আজি পানীয়ে, যে আচলতে শ্ৰেষ্ঠ কেতিয়াও টকা হ'ব নোৱাৰে, শ্ৰেষ্ঠ কেতিয়াও গাড়ী হ'ব নোৱাৰে, শ্ৰেষ্ঠ কেতিয়াও ঘৰ হ'ব নোৱাৰে। ঘৰ শ্ৰেষ্ঠ সদায় প্ৰকৃতি। যেতিয়াই হাতীবোৰে জংঘল এৰি পেলাই আজি মানৱ প্ৰকৃতিৰ মাজত নামি আহিছিল, মই তেতিয়াই চিন্তা কৰিছিলোঁ আৰু তেতিয়াই মই ভাবিছিলোঁ যে অসমত প্ৰলয় নামি আহিব। কাৰণ আমি আমাৰ অস্তিত্ব যিটো আমি ধৰ্ম স্থাপন কৰিব লাগে, সেই ধৰ্ম স্থাপনটো আমি কৰিব পৰা নাই। সেইকাৰণে মই কৈছিলোঁ যে এই গভৰ্ণমেণ্টটো যদি আহে, তেতিয়াহ'লে এই গভৰ্ণমেণ্ট থাকিলে যেতিয়ালৈকে থাকিব, প্ৰলয়ত আজি আমাৰ ভেটিগ্ৰস্ত আজি 200খন গাঁৱৰ ওপৰত অসমীয়া গাঁও ভেটিগ্ৰস্ত হৈছে। আজি পানী মানুহৰ ঘৰৰ ওপৰেৰে গৈছে, আৰু লগতে আমাৰ যিমানবোৰ আজি জন্তু জানোৱাৰ যিমানবোৰ আছিলে, কুকুৰ মেকুৰী আজি গৰু ছাগলী, এইবোৰ বস্তু লাগাতকৈ বেছি মৰিছে, ধ্বংস হৈছে। ইয়াৰ অৰ্থ এটাই যে আচলতে আমি এই যিটো ধৰ্ম স্থাপন কৰিব আমি পাৰা নাই। ধৰ্ম স্থাপন কৰিব লগা হ'লে এষাৰ কথা সদায় মনত ৰাখিব লাগিব, কলিৰ যুগত সদায় স্বাৰ্থৰ ওপৰত নিস্বাৰ্থ হৈ পেলাই অসমৰ হকে মাত দিব লাগিব, অসমীয়াৰ হকে মাত দিব লাগিব। আৰু সেইকাৰণে মই তেতিয়া কৈছিলোঁ, আৰু ইয়াৰ প্ৰমাণ আজি জ্বলন্ত, আজি জল পাত হৈ পৰে। যথেষ্ট বেছি দুখিত, কাৰণ আমি হ'লোঁ সমাজকৰ্মী আৰু আমি আমাৰ কৰ্ম কৰি যাম। আৰু যথেষ্ট এই মানুহখিনিৰ মাজত মই বাৰে বাৰে প্ৰতিশ্ৰুতিবদ্ধ, আজি 2 মাহ 1 মাহ 2 দিন 5 দিন যোনেই যি নকৰক, মই কিন্তু বছৰ তেওঁলোকৰ লগত লাগি থাকিম। আৰু এতিয়া যেতিয়া সময় আৰু আগুৱাই যাব, মানুহৰ যেতিয়া জীৱন ধ্বংস হয় নহয়, আজি ঘৰ ধ্বংস হৈ গ'ল, প্ৰতিটো বস্তু ধ্বংস হৈ গ'ল, সেই মানুহখিনি আজি 1 বছৰ 2 বছৰ 3টা বছৰত কিন্তু তেওঁলোকে নিজক সবল কৰিব নোৱাৰে। গতিকে সেই মানুহখিনিৰ লগত সদায় থাকিম, সদায় আছোঁ, আৰু সদায় তেওঁলোকৰ কাৰণে কৰ্ম কৰি যাম। এইটো আমাৰ নিস্বাৰ্থ এটা চৰিত্ৰ, যি চৰিত্ৰত আমি কোনো স্বাৰ্থলোভী নহয়। আৰু এই যে প্ৰলয়ৰ প্ৰথম আপাৰ আছামৰ প্ৰলয়ৰ প্ৰথম কাৰণটোৱে হ'ল কয়লাৰ খনিবোৰ খান্দি পাহাৰবোৰ খোকলা কৰি পেলাইছে, ভিতৰত পাহাৰত একো নাই। শিলবোৰ আজি ভাঙি শিল বিক্ৰী কৰি পেলাই মানুহে নিজৰ ঘৰ বনাইছে। কয়লা আজি বিদেশত, অসমৰ বাহিৰত আজি বিক্ৰী কৰিছে অবৈধ হিচাপে। আৰু লগতে গছ গছনি যিমানবোৰ কাটি, প্ৰকৃতি কাটি ৰাস্তা বনোৱাৰ লগতে আজি ৰিং ৰোডো বনাব লৈছে অসমত, য'ত নেকি আজি নদী বানৰ ওপৰত তেওঁলোকে ৰাস্তা বনাব লৈছে। আৰু ইয়াৰ ফল আজি প্ৰমাণ অসমবাসীয়ে পালে। আৰু অসমবাসীয়ে যে এই বিজেপি গভৰ্ণমেণ্টক আনিছিলে নহয়, বিজেপি গভৰ্ণমেণ্টৰ যিটো বাটান টিপাৰ ফলত আজি কি হ'ল, ভাৰতবৰ্ষত 900 চৰকাৰী স্কুল বন্ধ হৈ গ'ল, 400 টকা চিলিণ্ডাৰৰ দাম 1200 টকা হৈ গ'ল, আৰু লগতে 20% এথনিল মিলাই পেলাই 105 টকাত মানে পেট্ৰল কিনিব লাগে। যিখন গাড়ী চলাব লাগিলে ৰাস্তাত গাড়ীখন ৰখি যায়। 164 ৰুপিজ পেট্ৰলৰ দাম হৈ গ'ল। তো এই বস্তুবোৰ, তেলৰ দাম, মিঠাতেলৰ দাম আজি 70 ৰুপিজৰ পৰা 220 টকা হৈ গ'ল। গতিকে এই বস্তুবোৰ কৰিব আমি এটা কথাই ক'ব লাগিব, আজি যে এই প্ৰলয়ত যে গৰাখহনীয়া হৈছে, আজি ইমানবোৰ অভাৰব্ৰিজ, এটাই যেতিয়া মানুহে যেতিয়া নিজস্বতা এৰি পেলাই, কলিৰ যুগত এষাৰ কথা থাকে, ধৰ্ম স্থাপনৰ কাৰণে সদায় যেতিয়া আপুনি কথা পাতিব ধৰ্মৰ হকে, তেতিয়া আপুনি অকলশৰীয়াকৈ মাত দিব লাগে। আৰু সেইকাৰণে মই সুশান্ত বুঢ়াগোহাঁই আৰু পীযুষ হাজৰিকা ডাঙৰীয়া, আপোনালোকে কি নাটক কৰি আছে নেকি? অসমৰ এই ভয়াৱহ সমস্যাৰ সময়ত আপোনালোকে কি কৰিছে, উজনি অসমত গৈ এনেকৈ কঠীয়া সিঁচিছে।
আমি গাঁৱৰ ল'ৰা হয়, খেতিয়কৰ ঘৰৰ পৰা আমি বিলং কৰোঁ, আমি কঠীয়া সিঁচিব জানোতো। 100টা বলদ গৰুৰ পিছত লৈ আমি এনেকৈ কঠীয়া সিঁচিব দৰকাৰ নাই। আৰু এই ইমান ডাঙৰ ভয়াৱহ সমস্যাৰ সময়ত আপোনালোকে কি উজনি অসমত কি ফেষ্টিভেল হৈ আছে নেকি? উজনি অসমত বানপানী হৈছে, তাতে এতিয়াও মানুহ গৰু ডেড বডি এতিয়া পলসৰ পৰা টানি টানি উলিয়াব লগা হৈ আছে। আপোনালোকৰ সহানুভূতি নাই, মানৱীয়তা নাই। আজি যদি জুবিন দাৰ আদৰ্শত অনুপ্ৰাণিত হৈ এই যুৱ প্ৰজন্ম সামাজিক মাধ্যমৰ মানুহখিনি তাত লাগি নাথাকিলেহেঁতেন, তেতিয়াহ'লে শিৱসাগৰবাসী মানুহৰ আজি অৱস্থা কি হ'লেহেঁতেন? যদি চৰকাৰী পক্ষ আঁচনিলৈ অপেক্ষা কৰি থকা হয়, কি অৱস্থা হ'লেহেঁতেন ভাবি চাইছে? সহানুভূতি নাই নেকি আপোনালোকৰ? মানৱীয়তা গুণ আপোনালোকৰ নাই? বহুত নাটক হ'ল। গতিকে আহি থকা দিনত কিন্তু ইয়াৰ বিচাৰ হ'ব। ক'ত হেৰাল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই দিয়া এটা প্ৰতিশ্ৰুতি, আৰু ক'ত হেৰাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ সময়ত ব্যৱহাৰ কৰা সেই শ বুলডোজাৰ? এতিয়া সেই বুলডোজাৰ কেইখনত তেল নাইকিয়া নেকি? আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাব বুলিয়েই নেপালী খুঁটিত একদম পুৰা ধুনীয়াকৈ বুলডোজাৰ লগাই ৰাস্তাটো চাফা কৰা হ'ল, পলস আঁতৰাই দিয়া হ'ল, আৰু ভৰিত বোকা লাগিব বুলি মুখ্যমন্ত্ৰীক আজি ট্ৰেক্টৰত উঠাই নিয়া হ'ল। মন্ত্ৰী কেশৱ মহন্তকে ধৰি পেলাই বিভিন্ন কেইজন মন্ত্ৰী তেওঁৰ লগত গ'ল ট্ৰেক্টৰত উঠি পেলাই। ভৰিত কিজনমান আকৌ বোকা লাগে, পলসত সোমাই পৰে মুখ্যমন্ত্ৰীৰ ভৰি। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই ঘোষণা কৰিছিল যে তেওঁ 50খন বিদ্যালয়লৈ, প্ৰতিখন বিদ্যালয়ক 2 লাখ টকাকৈ পুনৰ মেৰামতিৰ বাবদ দিব। কিন্তু এই বোকা আৰু পলস উলিওৱা কামটো সেই পুনৰ মেৰামতিৰ ভিতৰত নপৰিল নেকি ৰিণিকী ভূঞা শৰ্মা মহোদয়নী? আপোনাৰ সেই কামটো আজি কৰি দেখুৱালে কোনে? লুৰিণজ্যোতি গগৈ বা অন্যান্য দল সংগঠনৰ বিভিন্ন নেতা কৰ্মীসকলে। এই দৃশ্য হৈছে নাজিৰাৰ এখন বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, আৰু সেই বিদ্যালয়ত শ্ৰমদান কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, জেএনজি প্ৰতিনিধি কুংকি চৌধুৰীকে ধৰি অন্যান্য নেতা কৰ্মীসকলে তেওঁলোকে শ্ৰমদান কৰি বিদ্যালয়খনৰ পৰা পলস আঁতৰোৱাৰ, এই এহাত মান পলস বা এভৰি পলস আঁঠুলৈকে সেই পলস আঁতৰোৱাৰ কাম কৰিছে। একান্ত প্ৰচেষ্টাৰে অসম জাতীয় পৰিষদে শ্ৰমদান কৰিছে। আৰু ইফালে ডলি চেতিয়া গগৈ, তেওঁ একান্ত প্ৰচেষ্টাৰে প্ৰতি ঘৰ মানুহৰ ঘৰৰ চোতালৰ পৰা পলস আঁতৰোৱা কাম কৰি আছে, মানৱ সেৱা কৰি আছে। আজি সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে ডলি চেতিয়া গগৈক, যিটো কাম হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ সেই বুলডোজাৰ কেইখনে কৰিব লাগিছিল। যিকেইখন বুলডোজাৰ বা জেচিবি আজি শিল খনন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হৈছিল, শিল খন্দা হৈছিল অবৈধভাৱে শিলৰ কুঁৱৰীত, বা যি শিল খনন কৰাৰ ফলতেই আজি এই যি বানৰ বিভীষিকা হ'ল, সেই বুলডোজাৰ কেইখন এতিয়া ক'ত হেৰাল, ক'ত সোমাই আছে? ৰাজ্যৰ যে বিভিন্ন প্ৰান্তত, সেয়া লাগিলে গোৱালপাৰাতেই হওক, সেয়া লাগিলে বিলাসীপাৰাতেই হওক, সেয়া লাগিলে উৰিয়াম ঘাটতেই হওক, বিভিন্ন ধৰণৰ শ বুলডোজাৰ দেখোন তেওঁলোকে নি পেলাই ৰেলতহে উঠাই নিয়ে, একদম পুৰা ৰেলত বুলডোজাৰ উঠাই নি পেলাই বিভিন্ন অঞ্চলত উচ্ছেদ চলাই পেলাই চমক দিছিল নিৰ্বাচনৰ পূৰ্বে। আনকি বহু আদিবাসী লোককো, খিলঞ্জীয়া লোককো উচ্ছেদ চলালে। লখিমপুৰৰ কথাটো জানেই, কঠীয়াতলিত যেনেদৰে উচ্ছেদ চলাইছিল, সেইবিলাকতো আপোনালোকে দৃশ্য দেখিছিল। কিন্তু এতিয়া ক'ত হেৰাল সেইকেইখন বুলডোজাৰ? কিহৰ কাৰণে সেইকেইখন বুলডোজাৰ মানুহৰ চোতালৰ যি পলস, এহাত এভৰি পলস বা আঁঠুলৈকে যি পলস আছে, সেই পলস আঁতৰোৱাৰ ক্ষেত্ৰত কিহৰ কাৰণে ব্যৱহাৰ কৰা হোৱা নাই সেইকেইখন বুলডোজাৰ? সমগ্ৰ অসমে জানে শিৱসাগৰ, চৰাইদেউকে আদি কৰি যোৰহাটৰ যিটো বানপানীৰ সমস্যা ৰাইজ ভুগি আছে, কিন্তু একাংশ ৱাৰ্ড সদস্য গাঁওবোৰে তাৰে উচিলা লৈ চৰকাৰী বিভাগৰে হওক, প্ৰশাসনৰ বিভাগৰে হওক, সামগ্ৰীসমূহ আনি পিনি তেওঁলোকে 2-এজনক বিতৰণ কৰি সেই সামগ্ৰী সৰলুকি কৰিছে। এই কথা আমাৰ বিভিন্নজনে অভিযোগ কৰি আছিলে। কিন্তু আজি আমাৰ নিৰ্দিষ্ট গাঁওখনৰ ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ড সদস্য পাৰ্থপ্ৰতিম বৰা, তেখেতে CM কিটৰ পৰা আদি কৰি জিলা প্ৰশাসনৰ যিসমূহ সামগ্ৰী আজি 10 দিনৰ আগত দি গৈছিলে,
দাইল চাউল চিৰা এই বস্তুবিলাক আনি এটা নিৰ্দিষ্ট গুদামত প্ৰস্তুত কৰি ৰাখিছে আৰু ইয়াৰ পৰাই গাড়ীয়ে বস্তুসমূহ বিক্ৰী কৰিব নিওঁতে আমি ভটিয়াপা অঞ্চলত যেতিয়া আমি হাতে কৰায়ত্ব কৰিলো তেওঁলোকে আমাক বুজাবুজি কৰিবলৈ বহু প্ৰস্তাৱ দিছিলে কিন্তু আমি বাৰম্বাৰ কৈছিলো যে আজি 15 দিন হ'ল আমি লং পেণ্ট পিন্ধিব পৰা নাই 15 দিন হ'ল আমি নিজৰ ঘৰখন চাবগৈ পৰা নাই কিন্তু আমাৰ পিকচাৰ দি আমাক দেখাই আপোনালোকে সামগ্ৰী আনি কিয় বিক্ৰী কৰিব কিয় নিৰ্দিষ্ট গুদামত ৰাখি থব এই কথা আমি তেওঁলোকক কোৱাৰ পিছত তেওঁলোকে অস্বীকাৰ কৰিছিলে কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ যেতিয়া আমি নিজেই প্ৰত্যক্ষ কৰিলো গুদামত গোটেই পাহাৰ সদৃশ গোটেই সামগ্ৰী এতিয়াও প্ৰস্তুত হৈ আছে CM কিটৰ পৰা আদি কৰি জিলা প্ৰশাসনৰ পৰা দিয়া সামগ্ৰীৰ পৰা আদি কৰি স্থানীয় বিধায়কে যিসমূহ সামগ্ৰী দিছিলে সেই সামগ্ৰী ইয়াত প্ৰস্তুত আছে কিন্তু এইখিনি কিয় কোনে আনিলে ইয়াৰ উত্তৰ লাগিব আৰু আমাৰ ৱাৰ্ডৰ মানুহখিনিক দেখাই পিনি তেওঁলোকে সামগ্ৰীসমূহ আনি 4 জনক দি 40 জনৰ বস্তুসমূহ ইয়াত প্ৰস্তুত কৰি ৰাতি নিশা গোপনে বিক্ৰী কৰিব এই কথা আমি মানি নলওঁ কাৰণ আমি কষ্ট আছো প্ৰশাসনে দিছে চৰকাৰে দিছে আমালে দিছে চাউল মুঠি কিন্তু আমাৰ নিধি তেওঁলোকে চুট বুট পিন্ধি জোতা পেণ্ট পিন্ধি গৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা আনি ৰাতি সৰলকি কৰিব এই কথা আমি মানি নলওঁ জিলা প্ৰশাসন তথা স্থানীয় আমাৰ পুলিচ প্ৰশাসনে আহি পিনি তেওঁক ইতিমধ্যে কাৰ্য কৰি লৈ গৈছে যদি তেওঁৰ ওপৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে অহাকালিলৈ গুদামৰ পৰা আদি কৰি সকলোবিলাক আমি স্থানীয় গোটেই সমগ্ৰ ৰুদ্ৰগড়বাসী ওলাই আহি ইয়াত বন্ধ কৰি দিবলৈ বাধ্য হ'ম ষ্টকটো আমাৰ 10 নম্বৰ ৱাৰ্ডৰ মানকটা আলি 9 পাওঁতে এটা গুদামত আছে এই গুদামটোতে আছে গুদামটো এখেতৰে আছে গুদামটো হেৰি বুলি আছে আমাৰ আছাম মোদী বুলি আছে কিন্তু এখেতৰ গাড়ী লৈ যায় গাড়ী লৈ গৈ তেওঁলোকক এওঁ মানে যিখিনি মাল আনিলে আনি পিনি এওঁ তাত থৈ গুচি যায় কিন্তু তেওঁলোকে বস্তুখিনি ইয়াত ষ্টক কৰিলে ঠিকে আছে তেওঁলোকে বিতৰণো কৰিলে কিন্তু যোৱাকালি 8 বজাত আনিছে নোৱাৰে কোনো কাৰণত ষ্টক কৰিব নোৱাৰে কিন্তু ষ্টকো কৰিলে তাৰপিছত তেওঁলোকে বিতৰণো নকৰিলে প্ৰথম 2 দিন বিতৰণ কৰিলে তাৰপিছত যোৱাকালি 8 বজাত এগাড়ী মাল আনিছে কোনে চলাইছে মই আপোনালোকক ভিডিঅ' দিম আজি পিছবেলা মাল আনিছে ইয়াত ষ্টক কৰিছে আজি আকৌ এখন গাড়ী লৈ যেতিয়া গৈছিলে ভটিয়াপাত আমি যেতিয়া কাৰ্য কৰিলো তেতিয়া এই গোটেই ঘটনাটো পোহৰলৈ আহিলে আৰু এবেগেট আছে গোটেই মানুহ হুলস্থুল লাগিছে ৰক্ষা বচোৱাকে ইমান ফোন কৰিছে হেৰিবলৈ কোন আহে এতিয়া তাৰপিছতে সেইভাগে 9টামান বজালৈকে চিঞৰি বাখৰি থাকিলোঁ তাৰপিছত আহিলে দেই আমাক নাৱে নিলেহি 8টামান বজাত যেতিয়া আহিলে আমি ভাবিছোঁ আৰু দুবাৰ আহিছিলে 85 চনতে আহিছিলে আমি ভাবিছোঁ তেনেকুৱা হ'ব অকণমান পানী কাঠিটো নিচিনা ঘৰ বা বুৰিলে একো নাই এতিয়া আমি বুঢ়াজনে মই নাযাওঁ আমি ইয়াতে থাকিম বিচনাৰ ওপৰত এনেকৈ হেৰি কৰি যেতিয়া ধাওকৈ যেনিয়ে তেনিয়ে আহিলে সেই চুচৰাই পগাই নি সেই চৰ্টত উঠি একেবাৰে চাই ইবাতকৈ সিবাই মাত্ৰ চৰ্টখন ডুবি পেলাই আৰু এবেগেট আছে গোটেই মানুহ হুলস্থুল লাগিছে ৰক্ষা বচোৱাকে ইমান ফোন কৰিছে হেৰিবলৈ কোন আহে এতিয়া তাৰপিছতে সেইভাগে 9টামান বজালৈকে চিঞৰি বাখৰি থাকিলোঁ তাৰপিছত আহিলে দেই আমাক নাৱে নিলেহি ঘৰখনত আৰু বোপাই গৰু আছিলে গাই আছিলে 3জনী এজনী গাভিনী 2জনী মানে ক্ষতি চেউৰী এজনী আছিলে দামৰি পোৱালি 2টা আছিলে ছাগলী 6টা গৰু 6টা সেইখিনি গ'ল হাঁহ কুকুৰা লেখেই নাই আৰু ধান বা ভঁৰালত ভগৱানে কোৱাত অকণমান ৰক্ষা কৰিলে চুনুচুকৈ মানে থাকিলে উলিয়াই থোৱা ধানবোৰ পাই সেইবোৰ গোটেই কঠীয়া ওলালে চাউল ধান খেতি হ'ব বুলি ইমান ডাঙৰ 3 বাকেট জাৰি লৈছিলোঁ 4 মোন ধানৰ চাউল জাৰি লৈছোঁ চব একেবাৰে পৰি গ'ল কিন্তু নিচেকৈ বামতো থোৱা নাই ইমানখিনি ওপৰত থৈছিলোঁ এইবোৰে আৰু এতিয়া নাই হাঁহ কাই মৰা হৈছে আৰু এজোপা গছ হৈছে আম গছত একদম আমাৰ জীৱন বচালে আমাৰ অকমানি বেটাটো এইফালে হা আমাৰ এই অকমানি বেটাটোৱে কি কৈছিলে জানেনে এই বেটাটোৱে কৈছিলে মই দাঙি লৈছো দেই এই বেটাটোৱে কৈছিলে আম পাত খাই জীয়াই থাকিব লাগিব নেকি আম পাত খাই জীয়াই থাকিব লাগিব নে এতিয়া ভাত খাই জীয়াই থাকিব লাগিব ন ইমান ভাল ভগৱানে বচালে ন ভগৱানে 12 বছৰ মূৰত দিয়া ভগৱানক আমাৰতি মিনতি কৰি পৰিয়ালৰ সেইটোৱে 12 বছৰ মূৰত ভগৱানে দিলে আমাৰ প্ৰথম আছে মানে
আপুনি উঠি আছিলে আপুনি উঠি আছিলে আপুনি 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 বচালে ইয়াক মানে আপুনি কাক কাক উঠালে এওঁ ছোৱালীজনীক উঠালে ভাগিনীয়েক আছিলেহি ভণ্টি ছোৱালীজনী মোৰ ছোৱালীজনী আপুনি ফুৰিবলৈ আহিছিলে ভাগিনী ভণ্টি ছোৱালীজনীয়ে বচালে বায়েকক তাৰ পৰা মই ভণ্টি ছোৱালীজনীক মই বচালো এক বচালো আৰু ল'ৰাটোক মানে আমি গ'লো 3জনী বা তলতে প্ৰথমে আছিলো 3জনীয়ে তুলিলো আমি থাকিলো সেই ইয়াত তাৰ বোলে আমি গৈছিলো তাত যাব নোৱাৰিলো এইফালে যাব নোৱাৰিলো জেওৰাখন এৰিলে আমি মানে মৰিম এই জেওৰাখন মানে এতিয়া জেওৰাখন মানে বেকেটা হৈ আছে আপোনালোকে উঠাইছিল নহয় জানো এখন বেকেটা হৈ আছে উঠাইছিল তেওঁলোকে দুজনী ছোৱালী গুচি গৈছে এই গছজোপা যে কিমান 4জনৰ 5জনৰ জীৱন বচাইছে এই গছজোপা আম গছজোপাই আপোনালোকে গছজোপাক একদম ধন্যবাদ জনাব দেই সঁচাকে কৈছো পূজা কৰিব সঁচাকে এই গছজোপা নথকা হলে কি হল সেইটোৱে আৰু ভাগিনীজনী আহিছে ফুৰিবলে তাই যদি তাই মানে বহুত মানে উঠিব নোৱাৰে নহয় কিমান তাইক দাঙিবলৈ কিমান কষ্ট কৰিছো ন ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লগতে এটা হাইপো কৰিব আৰু আপোনালোকৰ কমেণ্টবোৰ নিশ্চয় জনাব আজিলৈ ইমানে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ